সকলোকে অসমবাসী সকলোকে মই ৰঙালী বিহুৰ আমাৰ দুৰিকাল মজলীয়া বিদ্যালয়ৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। सते गए गए दिन दौड़ो बहागे पाले ही दिन दौड़ो बहागे पाले ही दिन दौड़ो भूली के इमान रगड़ा बजो को रगो बजा बोले हां के पाले ही ओय फुलिले बेबेलिओ लता ओय कोइनु कोइ থাকিলে উৰকে নপৰে ওই বহাগৰ বিহু ৰে কথা উকি না লাগে ন দিয়া উকি ন কৰা গল মন জানে ৰক কৰি পাইবলে ওই কিলি মাইব না জানে হেতি এতে সিওইছিলি যে জিনু জানে মন ও উজ্জ্বল জানে উজ্জ্বল বলালে দেখিলে এইয়া আজি নক আৰম্ভ কৰিছিল নতুন ভিডিঅ' আৰু এই ভিডিঅ'টো আৰম্ভ কৰা মূল উদ্দেশ্য হৈছে যে আমি নতুন প্ৰজন্মক শিপাৰ লগত খামুচি ৰাখিব লাগে। শিপাৰ লগত খামুচি ৰাখিবলৈ হ'লে আমি সৰু পৰা এহেতক আমাৰ সংস্কৃতি আমাৰ পৰিচয় আমাৰ চিনাকিবিলাক দিব লাগিব আৰু আমাৰ চিনাকিবিলাক দিবলৈ আপোনালোকে জানে যে আমি আমাৰ বিদ্যালয়ত সদায় অগতানুগতিক কিছুমান কাৰ্যসূচী গ্ৰহণ কৰোঁ আৰু আজি গ্ৰহণ কৰিছোঁ বহাগৰ যি ৰঙালী বিহু এই ৰঙালী বিহুৰ আদৰণি। উদ্দেশ্য সেইটো নহয়, উদ্দেশ্য হৈছে আনন্দ স্ফূৰ্তিৰ মাজেৰে ছাত্ৰ ছাত্ৰীক কিবা এটা শিক্ষা দিয়া, শিপাডালৰ লগত শিক্ষা দিয়া আৰু শিপাডালৰ লগত শিক্ষা দিবলৈ হ'লে আমি কৰিব লাগিব কি সেই আমাৰ যি নতুন প্ৰজন্মৰ যিখিনি বস্তু আমি শিকাব লাগিব সেই বস্তুখিনিৰ লগত আমি পৰিচয় কৰাবলৈ আগবাঢ়িছোঁ। মই অকণমান দেখুৱাই দিম লগে লগে যে এয়া বহাগ মানে আচলতে কৃষি উৎসৱ। বিহুটো যিহেতু কৃষি উৎসৱ এইটো জাপি এটা আছে, জাপি এইটো নাঙলৰ লগত ছাত্ৰ ছাত্ৰীৰ পৰিচয় নাই। এইটো আমাৰ সৰুদৰে জাপি যিয়ে নহওক ইফালে যাওঁ আহক এইখন আমাৰ মৈখন, এইখন হাল বোৱা মৈখন, হালত যেতিয়া আমাৰ কঠীয়া পৰা মৈখন, মাছ মৰা সঁজুলি খালৈটো আছে, পলহটো আছে, শুকাটো আছে, মানে যিমানখিনি পৰা যায় ছাত্ৰ ছাত্ৰীক সেই গোটেই বস্তুখিনিৰ লগত পৰিচয় কৰাবৰ কাৰণে আমি তোৰণখনে তেনেকৈ বনাইছোঁ। তোৰণখন তেনেকৈ বনোৱাৰ উদ্দেশ্য হৈছে যে ইয়াতে তেওঁলোকে বুজি পাওক যে বিহুটোৰ আচল উদ্দেশ্যটো কি হয়। ভিতৰত বিহুত চলি আছে, ঢোলটোপা চলি আছে, আৰু বস্তু আছে, আৰু কি আছে সকলোবিলাক দেখুৱাম। প্ৰথমতে ভিডিঅ'টো শেষলৈকে চাব যে এই বিদ্যালয়বিলাকত এনে অনুষ্ঠান কিয় পাতিবলগীয়া হৈছে আৰু পতাৰ মূল উদ্দেশ্য হৈছে নতুন প্ৰজন্মক শিপাৰ লগত খামুচি ধৰি ৰাখিবলৈ সুবিধা দিব লাগিব। আমি আচলতে ৰঙালী আদৰণি হিচাপে এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ বিদ্যালয়ত। যিহেতু বিহুৰ কেইদিনত বিদ্যালয় বন্ধ থাকিব, দুমাহীৰ পৰা 3 দিন যিহেতু বন্ধ থাকিব, সেইকাৰণে আমি আগতীয়াকৈ আৰম্ভণি অনুষ্ঠানটো কৰি দিছোঁ। এই অনুষ্ঠানটো আয়োজন কৰি আচলতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ যি জাতীয় পৰম্পৰা, এই ৰঙালী বিহুৰ যি পৰম্পৰা, এই পৰম্পৰাৰ লগত চিনাকি কৰি দিবলৈ লৈছোঁ। এই ৰঙালী বিহুৰ পিছতে যে আমি কৃষি কৰ্মৰ লগত জড়িত হৈ যাওঁ, এই ৰঙালী বিহুটো যে আমাৰ ৰঙৰ উৎসৱৰ লগতে যে আমাৰ এটা কৃষি উৎসৱ, সেই কৃষি উৎসৱ হিচাপে এই বস্তুটো আমি তেওঁলোকক চিনাকি কৰি দিবলৈ লৈছোঁ। লগতে ৰঙালী হিচাপে যি পৰম্পৰা সেইটো চিনাকি কৰি দিবলৈ লৈছোঁ। সেইকাৰণে আমি বিহুৰ যি বস্তু আছে, বিহুৰ যি আমাৰ বাদ্যযন্ত্ৰ সেইবিলাকৰ বাদ্য আছে, সেইবিলাকৰ উপৰিও আমাৰ কৃষিৰ লগত জড়িত যিবিলাক সা সামগ্ৰী আছে যেনে নাঙল, যুঁৱলি, মৈ, এই বস্তুবিলাক তেওঁলোকক চিনাকি কৰি দিবলৈ লৈছোঁ। লগতে আমাৰ অসমীয়া জাতীয় পৰম্পৰা ৰক্ষা কৰিবলৈ তেওঁলোকে আমাৰ জাতীয় পৰম্পৰাটো আগুৱাই নিব লাগিব, সেইবাবে এইখিনি আমি তেওঁলোকক চিনাকি কৰি দিব লৈছোঁ। এইটো আমাৰ প্ৰধান উদ্দেশ্য। নমস্কাৰ সকলোকে, অসমবাসী সকলোকে মই ৰঙালী বিহুৰ
আমাৰ দুৰিকাল মজলীয়া বিদ্যালয়ৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি বিহু আদৰণি অনুষ্ঠান পাতিছোঁ বিদ্যালয়ত। ইয়াৰ মূল উদ্দেশ্য হৈছে বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলক আমাৰ বিহুৰ যি তাৎপৰ্য সেই তাৎপৰ্যৰ লগত তেওঁলোকক চিনাকি কৰি দিয়া, তেওঁলোকৰ আগত উপস্থাপন কৰা আৰু ছাত্ৰ ছাত্ৰীসকলক বিহুৰ বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ লগত চিনাকি কৰি দিয়া। লগতে বিহু যে আমাৰ কৃষিভিত্তিক উৎসৱ এটা, সেইকাৰণে কৃষিৰ লগত কিখিনি সঁজুলিৰ প্ৰয়োজন কৃষি কৰিবৰ কাৰণে সেই সঁজুলিখিনি আমি যুগুত কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰি দিবৰ বাবে। লগতে বিহু পৰম্পৰা পিঠা পনা আদিৰ পৰা আদি কৰি সকলোখিনিৰ লগত ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰি দিয়া আৰু ৰঙালী বিহুটো ৰঙৰ উৎসৱ, গতিকে তাক আমি ছাত্ৰ ছাত্ৰীসকলক হুঁচৰি বিহু গাই কি ধৰণে আদৰিব পাৰি, ছাত্ৰ ছাত্ৰীসকলক আচলতে গোটেই বিষয়বস্তুখিনিৰ লগত চিনাকি কৰি দিয়াটো আমাৰ মূল উদ্দেশ্য। আমি আচলতে আমি এটাই কথা ক'বলৈ গৈছোঁ যে অনুষ্ঠান পতাটো মূল উদ্দেশ্য নহয়। মূল উদ্দেশ্য হৈছে যে ছাত্ৰ ছাত্ৰীক শিকাম কি, ছাত্ৰ ছাত্ৰীক কিয় এই অনুষ্ঠানটো আজিৰ দিনটোত অন্য সকলো পাঠদান খৰচ কৰি বন্ধ কৰি আমি এই কামটো কিয় কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে যে ছাত্ৰ ছাত্ৰীক আমি শিকাব লাগিব যে আমাৰ পৰম্পৰা, আমাৰ ঐতিহ্য, আমাৰ সম্পদবিলাক, আমাৰ সংস্কৃতিৰ সম্পদবিলাক কি আছে আৰু সংস্কৃতিৰ সম্পদবিলাক দেখুৱাবৰ কাৰণে মাতৃগোট আৰু আমাৰ যিসকল শিক্ষয়িত্ৰী তেখেতসকলে নিজেই কিছুমান যিখিনি আমাৰ জা জলপান বা খাদ্য সেইখিনি তেখেতসকলে প্ৰস্তুত কৰিছে। আমাৰ মাতৃগোট আছে, শিক্ষয়িত্ৰীসকল আছে। মই অকণমান কথা পাতিম আপোনালোকৰ লগত। বাইদেউ কি বনাই আনিছে এইটো কি? এয়া 100 এবিধ শাক যে ছাৰ, 100 এবিধ শাক যিটো আমি খাওঁ। আমি 100 এবিধ শাক খাওঁ গৰু গা ধোৱাৰ দিনাখন ৰাতি, আৰু সেই ৰাতিয়ে নহয় সেইদিনাখনে খাওঁ। সেইদিনাখনে খোৱা হয় ছাৰ, কাৰণ এইটো ঔষধি গুণৰ কাৰণে এই 100 এবিধ শাক আমাৰ খোৱা হয়। এতিয়া 100 এবিধ শাকত ঔষধি গুণ আছে। বাৰু এতিয়া আমি জলপান যিহেতু ভোগালী বিহুত বিশেষকৈ জলপান হয়, কিন্তু তথাপি বিহু বুলিলে আমাৰ পিঠা পনা অন্যান্য এই বস্তুখিনি আমাৰ যিখিনি জাতীয় জলপান সেইখিনি আমাৰ আছে। কি কি আছে? ঘিলা পিঠা আছে, তিল পিঠা আছে, তেল পিঠা আছে আৰু মুড়ি লাডু আছে। আমি আচল যিটো ভোগালী সেইটো পাওঁ আমি যিখিনি জা জলপান পিঠা বা সামগ্ৰী সেইখিনি পাম আমি ভোগালী বিহুত। কিন্তু আমি যিহেতু বিহুত আমাৰ পিঠা পনাই আপ্যায়ন কৰা হয়, সেইকাৰণে কিছুমান পিঠা পনা আমি ইয়াত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ। এইখন থুৰীয়া তামোল, বহুতে থুৰীয়া তামোল চিনি নাপায়। এখন চাওক থুৰীয়া তামোল, থুৰিয়াই দিয়া তামোলখন, এই চেনাই লৈ যে থুৰিয়াই লৈ আহে সেইখনেই। এতিয়া আহিলে জলপানলৈ। কি কি আছে জলপান কওক? এই আমাৰ বিহু জলপান আছে, চিৰা, দৈ, আখৈ আছে, মুড়ি আছে, গুড়, ইমানে আছে আজি। এইটো ঘটি আৰু এই সামগ্ৰী কেইবিধ বহুতে চিনি নাপায়। বানবাটিত থোৱা হৈছে, কিন্তু সকলো সুবিধা যিহেতু বিদ্যালয়ত পোৱা নাযায়, আমি যিমানখিনি সুবিধা পাইছোঁ সেই সেইখিনি সামগ্ৰী দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পিছত আমি ইয়ালৈ আহিম। এইখন বিহুৱান, চবেই কাণত বিহুৱান লৈ আছে। মৰমৰ দীঘেৰে চেনেহৰ বাণী বৈ বিহুৱানখন এখন আমাৰ এখন কি বুলি কয় বাৰু? বিহুৱান ইভাগে আমি কি বুলি কওঁ? গামোচা। বিহু নাচিব খুব ধুনীয়াকৈ সাজু হৈ আছে আমাৰ গোটেই কণবিলাক, একদম এফালৰ পৰা সাজু হৈ আছে। উকি এটা কোনে কোনে মাৰিব পাৰিব? আমাৰ এই উকিটো এতিয়া বিহু গাব বহাগী বিহু এটা গাব। ইমান তললে মুখি আছে যে লাজ কৰিছে নি? লাজ কৰিছোঁ বুলি কৈছে গা। অতি কৈছে নেহৰ মুগাৰে মহুৰা, ঐ তাতোত কৈছে নে হৰৈ মাকো, ঐ তাতোত কৈছে নেহৰ বহাগৰ বিহুতি, ঐ নে নাচি কেনে কৈ থাকো। এতিয়া বিহু
পিছতে গৈয়ে গৈয়ে দিন দৌদ বহাগে পালেহি দিন দৌদ বহাগে পালেহি দিন দৌদ বুলিলে দিন দৌদ মূলতা গোটে দিন দৌদ উৰকে নুপুৰে দিন দৌদ উৰকে নুপুৰে দিন দৌদ আমাৰে ৰঙালী বিহুটিৰ কথা আকৌ আৰু মনিয়া গাভৰু জাকাহিছে হাজুনে কাচুনে ৰূপহিলে লাগিছে সমনীয়া গাভৰু জাকাহিছে হাজুনে কাচুনে ৰূপহী যেন লাগিছে তাৰে মাজৰে চিলগি নিয়াদি ঢকিয়া লৈ মাজৰে জানি ঐ চুচৰা লৈ লৈ বাহিৰে বাহিৰে পুৱামৈ ঐ ধুনীয়া গাভৰু তুলি নাচাবা সুন্দৰ সুন্দৰ বিহু এটা হৈ গ'ল ইয়াত এইফালে আহোঁ ল'ৰাবোৰৰ ওচৰলৈ আহোঁ কলৈ গ'ল বিলাহী এই কি আছে ইয়াত আচ্ছা কি আছে ইয়াত মাখিয়তী আছে চাকমাৰি আছে পেপা আছে গগনা আছে এইকেইটা কি কৰেনো এইকেইটা গৰু গা ধুৱাই গৰু ইয়াত কি আছে এইটো লাও কেউলা বেঙেনা হালধি হেকেৰা কি বুলি কওঁ আমি গৰু গা ধুৱাওঁতে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হলি বৰ গৰু এইখিনি কেতিয়া ব্যৱহাৰ কৰেনো গৰুকেইটা উলিয়াই নিওঁতে কেনে কি কৰেনো এইভাগে জাৰি নিয়ে কি বুলি কয়নো এতিয়া দীঘলতি দীঘল পাত মাখিয়তী জাত জাত মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু আচ্ছা এইটো কি পেপা এইটো কিহৰ পেপা মহৰিঙৰ বজাব জানা নি অকমান জানো বজাই দিয়াচোন চাওঁ পেপাটো বাজিলে তাৰমানে এইকেইটা কি গগনা বজাব কোনে জানে ছোৱালী জানে ৰখাই জানো নি বজা আৰু এইটো টকা এইযোৰ তাল এইটো সুতুলি আচলতে মাটিৰ হয় এইটো বাঁহৰ বনালে এইটো মাটিৰ হয় আচলতে সুতুলি আৰু সুতুলিটো হ'ল বিহু বাদ্য নহয় সুতুলিটো কি বাদ্য গৰখীয়া বাদ্য সুতুলিটো গৰখীয়া বাদ্য এইযোৰ তাল আমি তাল বিহুটো বজাওঁ হৰিনাম চৰিনামতো বজাওঁ ন ঠিক আছে ঢোলটো ক'লৈ গ'ল ঢোল এটা দিয়া আমি দেখাই দিওঁ চবকে এয়া প্ৰাক্তন ছাত্ৰ আহিছে বজাব আছে আমাৰ প্ৰাক্তন ছাত্ৰ বজাই আছে এইয়া ঢোলটোৰ বিষয়ে চবেই আমি জানো নাই এইখিনি কি কয় জানা কৈ দিয়াচোন কোনটো কি কয় ঢোলটোৰ এইবাৰ বৰতি এইটো মলুৱা এইটো ফৰিং ইয়াৰ ভিতৰত থকাটো মাখি এইবাৰ কাণজৰি বা কণাজৰি এইবাৰ মাৰি এইখনক কি কয় তালি এইখনক কোবনি খুব সুন্দৰকৈ তুমি যে মাৰি আছা এখন কি হয় এখন টঙালি এখন বিহুৱান বঢ়িয়া এই যিখিনি পৰিচয় এই লোকবাদ্যৰ লগত যিখিনি পৰিচয় বিহু বাদ্যৰ যিখিনি পৰিচয় আমাৰ এই বাদ্যটোৰ বিভিন্ন স্থান আকৌ এবাৰ তুমি প্ৰথম পৰা কৈ যোৱাচোন এইবাৰ এইটো বৰতি বুলি কয় ৰছীখিনিক মানে যিখিনি টানি ধৰে ন সেইখিনিক বৰতি বুলি কয় এইটো খোলা এইটো কি কাঠৰ হয় চাম কাঠ কঁঠাল কাঠ তাৰপিছত এইফালে কৈ যোৱা এইটো মলুৱা এইটো ফৰিং এই যে বাঁহৰ এইবিলাক হ'ল ফৰিং ইয়াৰ ভিতৰত আছে এইটো মাখি ইয়াৰ ভিতৰত মানে সৰু সৰু মাখি আছে এইখনক কাণ বুলি কয় এইটো
কাণজৰি বা কণাইজৰি কাণজৰি বা কণাইজৰি বুলি কয় এইখন কি হয় এইফালে চাইড যে বজাও এইখন কি বুলি কয় তালি তালি আৰু এইফালে যে মাৰিয়ে কোবাও যে এখন কুবনি কুবনি তুমি হাতত কি লৈ আছা ডাল মাৰি কি মাৰি কিহৰ মাৰি ঢোলৰ মাৰি ঢোলৰ মাৰি খুব সুন্দৰকৈ বুজালে মোক পেপাটোৰ বিষয়ে কোনোবাই বুজাই দিব পাৰিব নেকি কোনোবাই পেপাটোৰ বিষয়ে যোগেন ছাৰ আছে যোগেন ছাৰ কলৈ গ'ল বজাই লোৱা তাৰপা কি ইমান ৰগৰ বজক ছাৰ আপুনি যে বজালে এইটো মহৰিঙৰ পেপা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অকণমান মহৰিঙৰ পেপাটোৰ বিষয়ে বুজাই দিয়কচোন আপুনি বুজাই দিয়ে মানে মহৰ শিং হেৰি এইটো আমি এই মহৰ শিংটো বিশেষকৈ কাৰ্বি আংলঙৰ পৰা আহি আমাৰ ইয়াত বিশেষকৈ আমাৰ শিৱসাগৰ জিলাত এয়া এই শিৱসাগৰৰ ওচৰতে নিমাইজানতে বনায় এই মহৰ শিং এইটো মহৰ বিশেষকৈ বাওঁফালৰ শিংটো যদি হয় নহয় মোৰ পেপাটো সুন্দৰকৈ বজে এইটো মহৰ শিঙে পেপা এইটো থোলা বুলি নকয় জানো থোলা বুলিও কয় এইটো থোলা বুলি কয় এইটো 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 নলিচা হয় নলিচা বা ইয়াত চিপহি আছে চিপহি এইটো ঠুঙি বুলিও কয় আৰু ইয়াৰ ভিতৰত যিটো নলৰ নলৰ চিপহি বা বাঁহৰ চিপহি হয় কিন্তু বিশেষকৈ নলৰ চিপহিটো বেছি ভাল তেতিয়া শুৱলা হয় শুৱলা হয় এইটো মহৰিঙৰ পেপা চা দুটা পেপা যে লাগি থাকে সেইটো কি কয় কেতিয়াবা দুটা পেপা লাগি থাকে জুৰীয়া পেপা বুলি কয় জুৰীয়া পেপা কিন্তু বস্তুটো জুৰীয়া পেপা মানে হেৰি হয় এই ইয়াৰ যিটো নলিচাটো এডালেই কিন্তু থাকে ছাৰে সকলো বাদ্য বজায় আমাৰ সৌভাগ্য ছাৰ ইয়াত আছে আৰু এই বাদ্যখিনি খুব সুন্দৰকৈ ছাৰে বুজাই দিলে এতিয়া আমি অকণমান বিহু চাম সকলোৱে নাচিব মাতৃ ছাত্ৰ ছাত্ৰী সকলোৱে নাচিব বহাগৰ বিহুটি উলগ নাবলৈ বহাগৰ বিহুটি উলগ নাবলৈ
শেষ কৰিবলৈ গৈ আছো আসলতে গোটেই অনুষ্ঠানটো শেষ কৰিবলৈ গৈ আছো ভিডিঅ'টো শেষ কৰিবলৈ গৈ আছো লগতে আৰু ভিডিঅ'টো শেষ কৰিবলৈ যোৱাৰ আগত আমি আসলতে যোৱা 4টা দিন কৰিলো কি আমি বিহু নাচৰ এক কৰ্মশালা পাতিলো আৰু বিহু নাচৰ এক কৰ্মশালা পাতি বিহু নাচৰ যি কৰ্মশালা সেই কৰ্মশালাত আমি ছাত্ৰ ছাত্ৰীসকলক বিহু নাচ শিকালো এই যে বিহু নাচ কিয় শিকালো এটো নিশ্চয় গম পাইছে যে আমি আমাৰ জাতীয় সংস্কৃতি জীয়াই ৰাখিব লাগিব আৰু জাতীয় সংস্কৃতিৰ ভিতৰত গীত নৃত্য এইখিনি যিখিনি লোক সংগীত লোক নৃত্য এইখিনিৰ লগত ল'ৰা ছোৱালীক পৰিচয় কৰাব লাগিব আৰু ভাবিলো কেনেকৈ শিকাম তেতিয়া আমি আমাৰ মাতৃগোটৰ সহায় ললো আমি আমাৰ প্ৰাক্তন ছাত্ৰীৰ সহায় ললো আৰু আমাৰ প্ৰাক্তন ছাত্ৰী আৰু মাতৃগোটৰ সদস্য আহি তেওঁলোকক বিহু গীতৰ বিহু নাচ শিকালে আৰু সেই নাচটো যিটো নাচেৰে অসমীয়া বিহুৱে বিশ্ব দৰবাৰ স্থান লৈছিল অৰ্থাৎ গিনিছ ৱৰ্ল্ড অফ ৰেকৰ্ডত যিটো বিহু গৈছিল সেই বিহুটো আমাক সহায় কৰিলে মাতৃগোটৰ মাধুৰীমা খনিকৰ হাজৰিকা আৰু প্ৰাক্তন ছাত্ৰী আকাশী তৰা হাজৰিকাই তেওঁলোকক ইতিমধ্যে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছো আৰু সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ ছাত্ৰী আৰু প্ৰধান শিক্ষক মহোদয় দুয়োগৰাকীকে আৰু তাৰ পিছত তেওঁলোকৰ বিহু নাচ চাম আৰু বিহু নাচ চোৱাৰ লগে লগে বিহু নাচেৰে আজি অনুষ্ঠানটো শেষ কৰিম এটাই কথা কৈ যাম যে আপোনালোকে বিদ্যালয়ত এনে অনুষ্ঠানবিলাক পাতক মাত্ৰ উৎসৱ বা অনুষ্ঠান বুলি নেপাতিব এই অনুষ্ঠানবিলাক পাতক ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ এক কাৰ্যসূচী হিচাপে যেটো আজি আমি কৰিলো আৰু এনে ধৰণেও বিদ্যালয়ৰ দিনটো অন্ততঃ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিতৰত সোমাই ৰখাকৈ কিছুমান অনুষ্ঠান আয়োজন কৰিব পাৰি ভিডিঅ'টো যদি চাই ভাল লাগিছে শ্বেয়াৰ কৰিব সকলোলৈ শ্বেয়াৰ কৰিব আৰু ইয়াতে আজি অনুষ্ঠানৰ অন্ত পেলাইছো নমস্কাৰ।